আপোনালোকে জানে যে পাঠদান আৰু পাঠ গ্ৰহণ এই দুইটাৰ মাজত বাধাৰ প্ৰাচীৰ হৈছে বেয়া হাতৰ আখৰ। ভাল হাতৰ আখৰ হৈছে শিক্ষাৰ গুৰুত্বপূৰ্ণ অংগ। ভাল হাতৰ আখৰ অবিহনে ব্যক্তিৰ শিক্ষা আধৰুৱা। এই কথাষাৰ ইমানেই সত্য, সূৰ্য পূব ফালে উদয় হয় যিমান সত্য। বেয়া হাতৰ আখৰ থকা শিক্ষক বা ছাত্ৰ ছাত্ৰীসকল আমাৰ সমাজৰ একোজন বিকলাংগৰ দৰে। আজি অসমত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ বন্ধ হোৱাৰ পথত। অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ হ'লে অসমীয়া মাধ্যমৰ স্কুলবোৰ জীয়াই ৰাখিব লাগিব। অসমীয়া মাধ্যমৰ স্কুলবোৰ জীয়াই ৰাখিবলৈ হ'লে অসমৰ প্ৰতিটো অসমীয়া মাধ্যমৰ স্কুলবিলাকৰ লগতে অন্যান্য মাধ্যমৰ স্কুলবোৰ বিজ্ঞানসন্মত হাতৰ আখৰ লিখন পদ্ধতিৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবই লাগিব। অন্যথা অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবোৰ জীয়াই ৰাখিব নোৱাৰি। যিদৰে বেয়া হাতৰ আখৰ থকা বা ভাল হাতৰ আখৰৰ ওপৰত গুৰুত্ব প্ৰদান নকৰা শিক্ষক এজনে নিজৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ হাতৰ আখৰ কেতিয়াও ভাল কৰিব নোৱাৰে। ঠিক সেইদৰে বেয়া হাতৰ আখৰ থকা ছাত্ৰ বা ছাত্ৰীয়ে শিক্ষা গ্ৰহণত আগুৱাই যাব নোৱাৰে বা আগ্ৰহী নহবও পাৰে। এখন বিদ্যালয়ৰ শিক্ষকৰ বেয়া হাতৰ আখৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বেয়া হাতৰ আখৰৰ যুগলবন্দীয়ে শিক্ষানুষ্ঠানক ধ্বংসৰ পিনে ঠেলি দিয়ে। কাৰণ বেয়া হাতৰ আখৰ থকা শিক্ষকসকলে সেই অনুষ্ঠানত দীৰ্ঘদিন ধৰি শিক্ষাদান কৰি থাকে। ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ বেয়া হাতৰ আখৰৰ বাবে দায়ী শিক্ষকসকল নহয়, দায়ী হৈছে শিক্ষানুষ্ঠানসমূহৰ বিজ্ঞানসন্মত হাতৰ আখৰ লিখন পদ্ধতিৰ অভাৱে। নমস্কাৰ, মই শ্যাম সুন্দৰ চাইণ্টিফিক হেণ্ডৰাইটিং ইউটিউব চেনেলত আপোনালোকলৈ আদৰণি জনাইছোঁ। মই আজি এই ভিডিঅ'টো আলোচনা কৰিম অসমীয়া বৰ্ণমালাৰ বৰ্ণবোৰৰ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি কেনেকৈ 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰ 4টা সহজে লিখিব পাৰি। ইয়াৰ আগৰ দুটা ভিডিঅ'ত 30 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণৰ মাত্ৰা আখৰ লিখন পদ্ধতি সম্পৰ্কে আলোচনা কৰিছিলোঁ। আখৰ 4টা লিখন পদ্ধতি শিকাৰ আগেই আমি 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো লিখিবলৈ শিকিম। এই চিনটো হৈছে 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন। এই চিনটো হৈছে 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন। এই চিনটো হৈছে 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন। আৰু 4টা আখৰৰ আদি অংশ হৈছে এই চিনটো। 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো হৈছে 4টা আখৰৰ আদি অংশ। এই আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ব্যৱহাৰ কৰি আমি 4টা আখৰ লিখিব পাৰোঁ। আমি 4টা আখৰ লিখিব পাৰোঁ। প্ৰথম আখৰটো হৈছে য়, দ্বিতীয় আখৰটো হৈছে মধ্যমীয়া খ, তৃতীয় আখৰটো হৈছে ক, চতুৰ্থ আখৰটো হৈছে 29 য়। এই 4টা আখৰ আমি সহজে লিখিব পাৰোঁ। 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন, এই 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি 40 ডিগ্ৰী কোণৰ মাত্ৰা চিনে হৈছে আখৰৰ আদি অংশ। এই আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি আমি 4টা আখৰ লিখিব পাৰোঁ। এই আখৰবোৰ ব্যৱহাৰ কৰি আমি এটা ৱৰ্ড বনাব পাৰোঁ, যেনে যায়।
আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে এই আখৰ চাৰিটা শিকাৰ আগে 40 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো লিখিবলৈ শিকিব। শিকাৰ পিছত এই চাৰিটা আখৰ লিখিব। লিখি এই ৱৰ্ডটো এই শব্দটো আমি সহজে লিখিব পাৰোঁ আৰু হাতৰ আখৰ যথেষ্ট ধুনীয়া হ'ব। ভিডিঅ'টোত ইমানেই। নমস্কাৰ। জয় আই অসম।